নমস্কাৰ। শ্ৰী শ্ৰী হৰি মন্দিৰৰ যোৱাকালি আজীৱন সভ্যৰ যি সাধাৰণ সভা হৈ গ'ল, এই আজীৱন সভ্যৰ সাধাৰণ সভাত মই এজন আজীৱন সভ্য হিচাপত কালিৰ সভাত উপস্থিত আছিলোঁ আৰু সভাত বিভিন্ন হিচাপ নিকাচ ইত্যাদি দাখিল কৰা হ'ল। আগন্তুক দুৰ্গা পূজা, ৰাজ পূজা, এই গোটেইখিনি সন্দৰ্ভত আলোচনা বিলোচনা হ'ল আৰু সভাৰ প্ৰায় শেষৰ পিনে যি আলোচনা বিলোচনা হ'ল, প্ৰায় ধৰক সেই সময়তো 1200 মানুহ উপস্থিত আছিল, আজীৱন সভ্য উপস্থিত আছিল। সেই সময়ত মন্দিৰ সমিতিৰ তৰফৰ পৰা এটা প্ৰস্তাৱ উত্থাপন কৰা হ'ল। এটা সমিতিয়ে উত্থাপন কৰিলে, আমাৰ মনোজ চৌধুৰী ডাঙৰীয়া, আমাৰ বৰ্তমানৰ জেনেৰেল ছেক্ৰেটাৰী নলিনী শীল ডাঙৰীয়া, এখেতলোকৰ এটা কমিটি আছিল। সেই কমিটিয়ে এটা প্ৰস্তাৱ উত্থাপন কৰিলে যে আগৰ সভাপতি, সাধাৰণ সম্পাদক কেইজনমানে মিলি যি বিত্তীয় হিচাপ নিকাচ আছিল, এই হিচাপ নিকাচ যদিওবা দিলে ইয়াৰ কোনো সংগতি নাই, ইয়াৰ কোনো ৰেকৰ্ড ইত্যাদি একোৱে নাই। তাৰ পিছত সকলোৱে সৰ্বসন্মতিভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে প্ৰাক্তন সভাপতি, প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰায় 3জন মানৰ যিটো আজীৱন সভ্য এজ পাৰ সংবিধান, হৰি মন্দিৰৰ যি সংবিধান, এই সংবিধান মতে তেখেতলোকৰ আজীৱন সভ্য পদটো খাৰিজ কৰা হ'ল। আৰু সভাত আৰু এটা প্ৰস্তাৱ আহিল যে এখেতলোকে যিহেতু বিত্তীয় হৰলুকি কৰিছে, ইয়াৰ কোনো তথ্য প্ৰমাণ যি আছে গোটেইখিনি ওলাই আহিছে। তেখেতলোকে যিসমূহ বিত্তীয় হেৰফেৰি কৰিছে, কেলেংকাৰী কৰিছে, গোটেইখিনি সন্মুখত আহিছে। সন্মুখত অহাৰ পিছত আমি নিজে লক্ষ্য কৰিলোঁ যে হৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেইবাবাৰো তেখেতে এইটো কৈছে যে আজীৱন সভ্যসকলে গৰিষ্ঠ সংখ্যকে যি কয় সেইমতেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু সকলোৱে একলগ হৈ এটাই কথা কৈছে যে প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদকৰ ওপৰত আইনী ব্যৱস্থা হাতত ল'ব লাগে। ইভেন আমিও কৈছোঁ যে হৰি মন্দিৰৰ যি টকা, এইটো সৰ্বসাধাৰণ ৰাইজৰ টকা। হৰি মন্দিৰ সমিতিৰ উন্নয়নৰ কাৰণে, মন্দিৰৰ উন্নয়নৰ কাৰণে সৰ্বসাধাৰণে ৰাইজে দিয়া টকা, সেই টকা যদি কোনোবাই হৰলিকি কৰিছে তেতিয়া তেখেতলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইমিডিয়েটলি কালিৰ পৰাই কৰিব লাগে। তাৰ পিছতো আমি এটা লক্ষ্য কৰিলোঁ যে শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি, আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াকে প্ৰমুখ্য কৰি তেখেতলোকে এই বিষয়টোত আৰু অলপ পিছুৱাই দিছে যে আমি এটা নটিচ কৰিম যে আপোনালোকক ওপৰত কি কাৰণত আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ব, এইটো তেখেতলোকে আৰু পিছালে। কিন্তু গোটেই আজীৱন সভ্যৰ এটা দাবী আছিল যে কালিৰ পৰাই এইটো কৰিব লাগে। তাৰ পিছতো মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এটা 3 মাহৰ টাইম বাউণ্ড কৰি দিছে যে 3 মাহৰ ভিতৰত আপোনালোকক ইমান দিনটো ৰিমাইণ্ডাৰ দিয়া হৈছে, ৰাইটিঙত চিঠি দিয়া হৈছে, ইয়াৰ ডিটেইলছখিনি দিব লাগে। দিয়া নাই ঠিক আছে বাৰু, কিন্তু আগন্তুক 3 মাহত যেন দিয়ে। যদি নিদিয়ে, সন্তুষ্টি পোৱা হিচাপত যদি ইয়াৰ তথ্য প্ৰমাণ একো নাহে, তেতিয়াহ'লে গৈহে মানে লিগাল একশ্যনটো হ'ব, আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ ব্যৱস্থা কৰা হ'ব। এই প্ৰসংগত মই আৰু এটা কথা ক'ব বিচাৰিম। 2011-12 চনত, মোৰ ঠিক মনত নাই বাৰু, অশোক শৰ্মাৰ ওপৰত সেই সময়ত হৰি মন্দিৰত এটা লিফলেট বিলাই আছিল। ময়ো সেই সময়ত জাষ্ট ধৰক হৰি মন্দিৰৰ ৰাজ পূজাই হওক বা যিকোনো কামত সাধাৰণভাৱে অহা যোৱা কৰোঁ। মোকো এদিনা এজন মানুহে এটা চিঠি দিলে, লিফলেট এটা দিলে। তাতে লিখা আছে যে হৰি মন্দিৰৰ টকা হৰলুকি কৰিছে অশোক শৰ্মাই। মই তাৰে মোৰ ঠিক নাম মনত নাই, চাম হালৈ এজন উপাধিৰ, এতিয়া হালৈ বুলিয়ে জানো, আছে হৰি মন্দিৰৰ তাতে বহি থাকে, জ্যেষ্ঠ মানুহ। তেখেতেও মোক কৈছিল যে এই যে অশোক শৰ্মা আছে, ই হৰি মন্দিৰৰ ৰাজ পূজাৰ পইচা মাৰিছে, এইকাৰণেই এই লিফলেটটো মানুহে বিলাই আছে। অশোক শৰ্মাই হৰি মন্দিৰৰ ইমান টকা লুটপাট কৰিছে যিটো ভাবিব নোৱাৰি। কাৰণ কালি এটা হিচাপত এটা বস্তু উত্থাপন হৈছে যে যোৱা 2 বছৰত প্ৰায় more than 1 crore হৰি মন্দিৰ সমিতিয়ে
ৰাহি কৰিছে ৰাজ পূজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ পৰা ৰাহি কৰিছে কিন্তু ইমান বছৰ ধৰি তাৰ আগত ধৰক 8 বছৰ 10 বছৰ 12 বছৰ ধৰি কি হৈ আছে এটো কোনো হিচাপে নাই একো তথ্যই নাই আৰু মই সকলোকে এটা কথা অনুৰোধ কৰিম যে গোটেইবোৰ বিষয় ৰাজনীতিৰ লগত একলগ কৰিব নালাগে আমি সকলোৱে জানো যে অল পলিটিক্যাল অর্গানাইজেশন ইজ আ সোশ্যাল অর্গানাইজেশন মই পলিটিক্স কৰোঁ বা ৰাজনীতিৰ এজন কাৰ্যকৰ্তা হওঁ মই ৰাজনীতিক কাৰ্যকৰ্তা হ'লেও মই এজন সামাজিক প্ৰাণী হয় সমাজৰ সুখত সমাজৰ দুখত আমি জড়িত হৈ থাকোঁ আৰু মই সেইকাৰণে সকলোকে অনুৰোধ কৰিম যে হৰি মন্দিৰ ৰিলেটেড যেতিয়া কথা হ'ব এইটো আমি সামাজিক বিষয় এটা গণ্য কৰিব লাগে ইয়াতে ৰাজনীতিটো সোমাই আনিব নালাগে মই তাৰ কাৰণে সকলোকে কৰজোৰে প্ৰাৰ্থনা কৰিম আমি ৰাজনীতিক ব্যক্তিয়ে থাকিম কাৰণ আজি দুৰ্গা পূজা হৈছে বিহু পাতিছোঁ আমি দুৰ্গা পূজা পাতিছোঁ লক্ষ্মী পূজা পাতিছোঁ বিভিন্ন এনেকুৱা সনাতনী অনুষ্ঠানসমূহ আমি কৰি থাকোঁ গোটেইটো সৰ্বসাধাৰণ ৰাইজেই কৰে আৰু আজিৰ দিনত সৰ্বসাধাৰণ ৰাইজ মানে প্ৰায় 80% মানুহ পাৰ্টি পলিটিক্সৰ লগত জড়িত ব্যক্তি আৰু পাৰ্টি পলিটিক্সৰ লগত জড়িত ব্যক্তি মানে তেখেতলোক হৰি মন্দিৰ সমিতিৰ আজীৱন সভ্য নহ'ব এনেকুৱাতো কথা নাই পাৰ্টি পলিটিক্সৰ মানুহ কাৰণে তেখেত হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক হ'ব নোৱাৰিব এনেকুৱাতো কথা নাই সভাপতি হ'ব নোৱাৰিব এনেকুৱাতো কোনো কথা নাই সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে হৰি মন্দিৰৰ যিটো বিষয় এইটো হৰি মন্দিৰ হিচাপে ট্ৰিট কৰিব লাগে এইটো পাৰ্টি পলিটিক্সৰ লগত কোনেও যেন নুমাই নানে জড়িত কৰি নিদিয়ে কিন্তু আমি কালি যেটো উপলব্ধি কৰিছোঁ যে 2 বছৰত হৰি মন্দিৰ সমিতিয়ে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 1 কৰোৰ টকা ৰাহি কৰিবলৈ সক্ষম হৈছে আৰু যেটো ব্যৱস্থা ইয়াৰ উন্নয়ন আৰম্ভ হৈছে মই যেটো দেখিলোঁ বা যেটো অনুভৱ কৰোঁ অহা এবছৰমান পিছত হৰি মন্দিৰ বুলি নলবাৰীৰ সমাজ জীৱনত যেটো ধাৰণা যেটো কনসেপ্ট যে হৰি মন্দিৰটো কেনাই হ'ব লাগে একজাক্টলি মই ভাবোঁ ঠিক সেনেকুৱা আমি শ্ৰী শ্ৰী হৰি মন্দিৰ পাবলৈ সক্ষম হ'ম আৰু কোনেও আমি এইটো পাহৰি যাব নালাগে যে হৰি মন্দিৰত যি হৈ আছে হয় মই কৰি আছোঁ আপুনি কৰি আছে আপুনি কৰি আছে কিন্তু গোটেইখিনি প্ৰভু বিষ্ণুৰে লীলা কিন্তু ইয়াতে সৰ্বসাধাৰণ মানুহে কিবা কৰিম বুলিয়ে কৰিব এইটো কদাপি সম্ভৱ নহয় হয় এছাম দুষ্কৃতিকাৰীয়ে লুণ্ঠনকাৰীয়ে লুণ্ঠন কৰিছে প্ৰভু সেইকাৰণে হয়তো এটা ব্যৱস্থাও কৰিছে যে এই লুণ্ঠন ৰাজ কেনেকৈ বন্ধ হৈ এটা সঠিক ব্যৱস্থা প্ৰৱৰ্তন হয় তাৰ কাৰণে ব্যৱস্থাও কৰিছে যাৰ কাৰণেই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যেতিয়া সভাপতি হৈছে হৰি মন্দিৰৰ এক উন্নয়নৰ জোৱাৰ আহিছে হৰি মন্দিৰ বুলি ক'লে আজিৰ দিনত মই নিজে লক্ষ্য কৰিছোঁ এটা সময় এনেকুৱা আছিল যে ইফালে হাজাৰ হাজাৰ মানুহ গৈ থাকে আহি থাকে হৰি মন্দিৰৰ সন্মুখৰ যোৱাৰ লগে লগে যেটো প্ৰণাম কৰা হয় এইটো আগত যি আছিল আজি তাৰ তীব্ৰতৰ হৈছে মই কিছুদিন আগত লক্ষ্য কৰিলোঁ মই বাইক এখনৰ পিছে পিছে আহি আছোঁ বাইকত থকা পিছফালে তেখেতৰ হয়তো মিছেজ বহি আছিল বা তেখেতৰ ল'ৰা এজন বহি আছিল তাৰ পৰাই সেৱা কৰিছে এই হৰি মন্দিৰৰ ফ্লাইঅভাৰটো পাৰ হোৱাৰ লগে লগে এই যে পৰিৱেশ নিৰ্মাণ হৈছে এই নিৰ্মাণ কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সভাপতি হোৱাৰ পিছৰে পৰা তুলনামূলকভাৱে বেছি গতি লাভ কৰিছে আৰু হৰি মন্দিৰত যোৱাকালিও পাঠ কৰিছে হৰি মন্দিৰ সমিতিৰ ফালৰ পৰা কি ধুনীয়াকৈ গেট নিৰ্মাণ হৈছে বাউণ্ডাৰী ৱাল নিৰ্মাণ হৈছে ইয়াতে গণেশ প্ৰভুৰ মন্দিৰ নিৰ্মাণ হৈ আছে মূল তোৰণ যেটো নিৰ্মাণ হৈ আছে মূল মন্দিৰটো নিৰ্মাণ হৈ আছে কালী মন্দিৰ নিৰ্মাণ হৈছে বজৰংবলীৰ প্ৰভুৰ মন্দিৰ নিৰ্মাণ হৈছে এনেকুৱা এটাৰ পিছত এটা হৈ আছে আৰু খুব কম দিনৰ ভিতৰত যে হৰি মন্দিৰ বুলি ভাবিলে আমাৰ যেটো সপোন আমাৰ যেটো চিন্তা বা যেটো ধাৰণা আছিল সেই ধাৰণাটো আমি 100% তাতে দেখিবলৈ পাম সেইকাৰণে পুনৰবাৰ মই সকলোকে অনুৰোধ কৰিম যে এই বিষয়টো যেন আপোনালোক কোনেও ৰাজনীতিৰ লগত জড়িত কৰি নিদিয়ে আৰু যিসকলে ইয়াতে ক্ৰাইম কৰিছে অপৰাধ কৰিছে তেখেতলোকে শাস্তিও পাব লাগে তেতিয়াহে গৈ এটা সঠিক সমাজ নিৰ্মাণ হ'ব আৰু আমি সকলোৱে একলগ হৈ এই সঠিক সমাজ নিৰ্মাণৰ কাৰণে যিসকলে অপৰাধ কৰিছে হৰি মন্দিৰৰ টকা আত্মসাৎ কৰিছে তেখেতলোকৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগে এইখিনিয়ে মোৰ ক'ব লগা ধন্যবাদ